हेलो गाइस की खबर आज अन এটা ভিডিও সকলকে স্বাগতম আজি বনালো মই ইয়া ভুজিয়া দেখিছে না এটা একদম ঘৰতে বনালো যোনটো মই মেচিন আজি অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিল কৈছিল যে এই মেচিন এটো চাক দুটা সাইজৰ বনাইছো ইয়ে আৰু এই কেনেকুৱা লাগিছে এৰিছে না কেনেকুৱা লাগিছে ভিডিওটো দেখি দোকানৰ ভুজিয়া জৰা লাগিছে না এনেকা বাৰ কওকচোন যদি ভাল লাগিছে ভিডিওটো এটা লাইক এটা কমেন্ট কৰি দিব গাইস বেসনখিনি ধুনিয়াকৈ মই চালি লম যাতে একো তাত বেয়া বস্তু নাথাকক আৰু পেকেটৰে হয় হলেও মই ধুনিয়াকৈ চালি লৈছো আৰু তাত মই দি দিলতে হালধি পাউডাৰ অকমান দিছো ৰেড চিলি পাউডাৰ আৰু তাত মই দি দিলো নিমখ আৰু গুটেখিনি বস্তু দি লম এটা দিছো অলপ ৰিফাইন তেল আৰু গুটেখিনি দিয়াৰ পাছত ধুনিয়া কৰি মই হাতেৰে খানি লম যাতে তাত একো গুটা গুটি হৈ নাথাকে আৰু হাতেৰে যিমান ধুনিয়াকৈ পাৰে খানি ললে মানে সফট হয় বস্তুটো কোমল হয় দেখিছনে ইমান ধুনিয়া কৰি কোমল হৈছে এনেকৈ হাতেৰে চুই চাব এসা তাৰ পাছতে মই তাক ঠিক হিচাপৰ পানী অলপ অলপকৈ দি যাম যেনেকৈ আমি আটা মাৰো হেইদৰে পানী দিব লাগিব বেছিকৈ দিবলৈ নালাগে আৰু ইয়া দেখিছনে অলপ অলপকৈ পানী দি আছো আৰু ধুনিয়া কৰি মই এটা আটা মাৰাৰ নিচিনা মানে এটা শেপটো আনি আছো এসা কি ধুনিয়াকৈ দিছেনে আটা একে সেম ৰুটি হোৱা নিচিনা আটা হোৱা নিচিনা হৈ গৈছে আৰু অলপ সময় কাৰণে মই এখিনি ঢাকি থৈ দিম তাৰ পাছতে সেই মেচিনটোত অলপমান ৰিফাইন তেল লগাইছো যাতে যেতিয়া মানে বস্তুটো তাত দিম বেসনখিনি যাতে কিনাৰত লাগি নধৰক আৰু এই দেখিছেনে তেল অকমান দি পেলাই মই ধুনিয়া কৰি এখিনি এটা অলপমান খানি লম যাতে যেতিয়া মই মেচিনটোৰ ভিতৰত সোমাম তাত যাতে মেচিনটোত লাগি নধৰে কিনাৰে কিনাৰে এয়া দুটা মই হাজত উলাই ললো অলপ অলপ কৰি ভাজ কৰিছো আৰু এটা বস্তু মই তাৰ মেচিনত দি দিম এতিয়া ধুনিয়া কৰি দেখিছেনে এই আছে এটাই কম মানে তেলটো দিয়াৰ কাৰণ এটোই হ'ল যাতে ষ্টিলটো ভিতৰত লাগি নধৰক দেখিছেনে ধুনিয়া কৰি দি ললো এয়া ইমান ভালকে মই পাৰা নাই প্ৰথমবাৰ এই আছে ফার্স্ট টাইম বনাইছো তো ইমান ভালকে পাৰা নাই কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগিছে ভিডিওটো এটা লাইক এটা কমেন্ট কৰি দিব আজিলৈ ভিডিওটো ইমানতে ৰাখিলো বাই বাই